আজি এই ভিডিওটো চাবলৈ আৰম্ভ কৰা আপোনালোক সকলোৰে নিশ্চয় বেংকত একোটা একাউণ্ট আছে আৰু সেই বেংক একাউণ্টটো আপোনালোকে নিশ্চয় মোবাইল নম্বৰৰ লগতো লিংক কৰি ৰাখিছে মানে যেতিয়া আপোনালোকৰ একাউণ্টত পইচা সোমাই লাগিলে স্যালাৰি পইচা হওক বা কোনোবাই পইচা পঠিয়ালে বা আঁচনিৰ পইচা হওক সোমোৱাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা মেছেজ আহে যে আপোনাৰ একাউণ্টত ইমানটো পইচা ক্ৰেডিট কৰা হৈছে বা আপুনি যদি কাবালে পইচা পঠিয়ালে ক'বাত গুগল পে ফোন পে ইউজ কৰিলে তেনেহলে মেছেজ এটা আহে যে আপুনি আপোনাৰ একাউণ্টৰ পৰা ইমানটো পইচা ডেবিট কৰিছে এতিয়া আপোনালোকৰ একাউণ্টত কৰবাৰ পৰা 15 20 বা 25000 টকা এটা যদি সোমাই যায় তেনেহলে আপোনালোকৰ বৰ কেনেকুৱা লাগিব ধৰি লওক আপুনি বোলে ফোনটো ইউজ কৰি আছে তেনেকুৱাতে মেছেজ এটা আহিলে যে আপোনাৰ একাউণ্টত 15-20,000 টকাকে সোমাব এতিয়া প্ৰত্যেক ব্যক্তিৰ একাউণ্টত এই পইচাটো সোমাব মানে প্ৰত্যেকজন মানুহৰ যাৰ বেংকত একাউণ্ট আছে তেওঁলোকৰ একাউণ্টত এতিয়া 15-20 বা 30,000 পৰ্যন্ত টকা সোমাব পাৰে কিন্তু এই পইচাটো ৰিয়েল পইচা নে ফেক পইচা কেনেকৈ আপুনি পইচাটো লাভ কৰিব ইয়াৰ আৰৰ ৰহস্য কি সকলোখিনি কথা আমি আজি ভিডিওটোত আলোচনা কৰিম গতিকে আপোনালোকৰ যদি বেংকত এটা একাউণ্ট আছে তেনেহলে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বহুত বেছি গুৰুত্বপূৰ্ণ হয় ভিডিওটো আৰু সকলোৰে লগত এই ভিডিওটো শ্বেয়াৰ কৰিব মই কিয় শ্বেয়াৰ কৰিবলৈ কৈছো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চালে ভালদৰে বুজি পাব ভিডিওটো জলদি লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও মোৰ ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া আপোনালোকক মই যেহেতু কৈ দিলো যে আপোনালোকৰ একাউণ্টত 15 বা 20000 টকা ক্ৰেডিট হ'ব পাৰে কিন্তু এই যেটো পইচা আছে এই পইচাটো ক্ৰেডিট কেনেকৈ হ'ব কোৰ পৰা কোনে ক্ৰেডিট কৰিব আপুনি ধৰি লওক আপোনাৰ ফোনটো ইউজ কৰি আছে আৰু আপোনাৰ মোবাইললৈ এটা মেছেজ আহিলে আপোনাৰ মেছেজটোত লিখা আছে যে আপোনাৰ একাউণ্টত আমি আপোনাৰ একাউণ্টত 20000 টকা এটা ক্ৰেডিট কৰা হৈছে প্ৰথমে আপুনি চেক কৰিলে যে পইচাটো কোৰ পৰা সোমাইছে কি সোমাইছে ভাবি থাকোতে আপোনালৈ এটা ফোন আহিব পাৰে আৰু ফোনটোত ক'ব যে দাদা আপোনাৰ একাউণ্টত মই ভুলতে 15000 টকা এটা পঠিয়াই দিলো মই পঠিয়াব লাগিছিলে বেলেগলে কিন্তু আপোনাৰ মোবাইলৰ নম্বৰটো আৰু সেই ব্যক্তিজনৰ মোবাইল নম্বৰটো একেই আছিল সেই কাৰণে অলপ খেলিমেলি হৈ 15000 টকা এটা আপোনাৰ একাউণ্টলৈ গুচি গ'ল বহুত ইমাৰ্জেন্সি আছে বা বিপদত পৰিছো সোনকালে আপুনি পইচাটো বেয়া নাপায় যদি এই নম্বৰটোত এতিয়া পঠিয়াই দিয়ক মানে 15000 টকাটো আপুনি পঠিয়াই দিয়ক আপোনাক এটো ক'ব যে আপুনি যদি বিচাৰে তাৰে 200-300 টকা ৰাখি থওক কিন্তু বাকি পইচাটো আমাক এতিয়া ঘূৰাই দিয়ক মই বহুত বিপদত পৰিছো বা বহুত ইমাৰ্জেন্সিত আছো এতিয়া আপোনালোকে কি কৰিব আপোনালোকে জল্দি একাউণ্টটো চেক কৰি জল্দি আপুনি একাউণ্টৰ পৰা 15000 টকা এটা পঠিয়াই দিব কাৰণ আমিতো হলো ধৰি লওক দয়াবান মানুহ আমিতো ভাবিছো যে কোনোবাই ধৰি লওক পইচাটো পঠিয়াই দিছে আৰু আমি পইচাটো পঠিয়াই দিয়াৰ লগে লগে ভুলত যেতিয়া পইচাটো আহিছে আমি তেওঁক ঘূৰাই দিবই লাগিব আৰু হেতুৱে আমি সকলোৱে কৰিম কিন্তু যেতিয়া আপোনালোকে গম পাব যে আপোনাৰ একাউণ্টত 15000 টকাটো দূৰৰে কথা এটকাও সোমোৱা নাই কিন্তু আপোনাৰ একাউণ্টৰ পৰা 15000 টকা আপুনি কাবাক এনে দিলে তেতিয়া বাৰু আপোনাৰ কেনেকুৱা লাগিব গতিকে আজি এই ভিডিওটোত আমি এই স্কেমটোৰ বিষয়ে কথা পাতিম এটা ডাঙৰ স্কেম চলি আছে যেটো স্কেমৰ কবলত আপুনিও পৰিব পাৰে বা মইও পৰিব পাৰো বা আপোনাৰ পৰিয়ালৰ সদস্যও পৰিব পাৰে বা যিকোনো ধৰণৰ ইন্টাৰনেট ইউজ কৰা ব্যক্তি এই স্কেমটোৰ জালত পৰিব পাৰে আপোনাৰ মোবাইললৈ এটা মেছেজ আহিব মেছেজটো লিখা থাকিব যে আপোনাৰ একাউণ্টত ইমান হাজাৰ টকা ক্ৰেডিট কৰা হৈছে হেতু 5000 হ'ব পাৰে 15000 হ'ব পাৰে 20000 হ'ব পাৰে বা তাতকে বেছিও হ'ব পাৰে আৰু এসএমএস টো আপোনাৰ যেনেকৈ বেংকৰ এসএমএস আহে ধৰি লওক আপোনাৰ একাউণ্টত যেতিয়া পইচা সোমায় যেনেকৈ এসএমএস আহে যে আমুক পইচাটো ইমানটো পইচা ক্ৰেডিট হৈছে তেনেকৈ একদম সেম মেছেজ এটা আহিব যেতিয়ালৈকে আপুনি মেছেজটো পঢ়ি শেষ নহব আপোনালৈ লগালগ কল এটা আহিব আৰু ক'ব যে দাদা আপোনাৰ একাউণ্টত আমি ভুলতে ইমান হাজাৰ টকা ক্ৰেডিট কৰি দিলো আৰু এই পইচাটো ভুলতে গুচি গ'ল কাৰণ সেই ব্যক্তিজনৰ ফোন নাম্বাৰ আৰু আপোনাৰ ফোন নম্বৰটো একদম একেই আছিল ভুলত পঠিয়াই দিলো আপোনালোকে বেয়া নাপায় যদি সোনকালে আমাক এই পইচাটো ঘূৰাই দিয়ক মই বহুত ইমাৰ্জেন্সিত আছো তেতিয়া আপোনালোকে কি কৰিব ভাবিব যে কোনোবাই ধৰি লওক ভুলতে পইচাটো দি দিলে তেওঁ বিপদত আছে সোনকালে মই পইচাটো ঘূৰাই দিব লাগে আৰু এই আপোনালোকে জল্দি কৰোতে আপোনালোকে নিজে গম নাপাব যে এটো এটা স্কেম হয় এই স্কেমাৰ বিলাকে কি কৰে আপোনালোকে কিছুমান ফেক মেছেজ পঠিয়ায় আৰু সেই মেছেজ বিলাকত কোনো বেংকৰ আইডি নাথাকে এতিয়া চাওক যেতিয়া আপোনালোকক বেংক এটা মেছেজ পঠিয়ায় যে আপোনাৰ একাউণ্টত পইচা ক্ৰেডিট হৈছে বেংকৰ এটা আইডি থাকে ধৰি লওক এসবিআই পঠিয়ালে এসবিআই কিবা এনেকৈ লিখা থাকিব বা পিএনবি পঠিয়ালে তেনেকৈ কিবা এটা কোড থাকে তেনেকৈ কোডটোত আপোনাৰ মেছেজ আহিব কিন্তু কেতিয়াও আপোনালোকক কোনোবাই পইচা পঠিয়ালে সেই মানুহজনৰ পাৰ্সোনেল নম্বৰটোৰ পৰা কেতিয়াও মেছেজ নাহে মই যদি আপোনালৈ পইচা পঠিয়াও মোৰ নম্বৰটোৰ পৰা আপোনাৰ মেছেজ নাযায় আপোনাৰ বেংকৰ তৰফৰ পৰা আপোনাক এটা মেছেজ পঠিয়াব যে আপোনাৰ একাউণ্টত ইমানটো পইচা সোমাইছে গতিকে এই স্কেমাৰ বিলাকে এনেকুৱা ধৰণৰ জাল পেলাইছে যে মানুহে ধৰিবই নোৱাৰে যে আচলতে পইচাটো ক'ৰ পৰা সোমাইছে বহুতে ইমানবিলাক চেক কৰি নাথাকে যেতিয়া মেছেজ সোমাই দেখিলে পইচা সোমালে এই মেছেজ আহিলে মোৰ পইচা সোমাই গ'ল একাউণ্টত কিন্তু এই যেটো সম্পূৰ্ণ স্কেম এই স্কেমটো সিহঁতি এনেকৈ বনাইছে যাতে মানুহে ধৰিবই নোৱাৰে যে এইটো ৰিয়েল নে ফেক মেছেজ গতিকে এনেকুৱা ধৰণৰ স্কেম বিলাকত এতিয়া বহুত মানুহ পৰিছে ৰিসেন্টলি এগৰাকী মানুহৰ পৰা 15000 টকা লৈ গুচি গ'ল এনেকুৱা ধৰণৰ ফেক এসএমএস কৰি মানুহজনে মেছেজ পঠিয়ালে মেছেজ পঠিয়াই তাত দেখুৱালে যে ইমানটো পইচা আপোনাৰ একাউণ্টত ক্ৰেডিট হৈছে তাৰ পৰা ফোন কৰিলে আৰু ফোন কৰাৰ পিছত মানুহজনে 15000 টকাটো তেওঁক ঘূৰাই দি দিলে পিছত যেতিয়া দেখিলে যে তেওঁৰ একাউণ্টত 15000 টকাটো কমি আছে তেতিয়া গম পালে যে তেওঁৰ একাউণ্টত আচলতে 15000 টকা সোমোৱাই নাছিলে
তেওঁ নিজৰ একাউণ্টৰ পৰাহে উল্টাই দি দিলে গতিকে এনেকুৱা ধৰণৰ যদি কিবা আপোনালৈ SMS আহে আৰু কোনোবাই যদি আপোনাক ফোন কৰি কয় যে আমাৰ ভুলতে পইচা গুচি গ'ল প্ৰথমে আপুনি চেক কৰিব যে মেছেজটো ক'ৰ পৰা আহিছে আৰু তাৰ পাছত আপোনাৰ একাউণ্টত পইচা কিমান আছে আপুনি সেইটো চেক কৰিব হয় বোলে কোনোবাই ভুলতে পইচা পঠিয়ালে আপোনাৰ একাউণ্টত 10,000 আছিলে এতিয়া 25,000 হৈ গ'ল তেতিয়া গম পাব যে হয় মোৰ একাউণ্টত ভুলতে পইচা সোমাইছে কিন্তু যেতিয়া আপুনি দেখিছে যে মোৰ একাউণ্টতটো 1,000 টকাই আছিলে এতিয়াতো 1,000 টকাই আছে পইচা বঢ়াও নাই কমাও নাই তেনেহ'লে মেছেজটো ক'ৰ পৰা আহিছে তেতিয়া আপুনি গম পাব যে এইটো এটা ফেক SMS হয় গতিকে এই স্কেমটো ক'বলৈ এতিয়া বহুত মানুহ পৰিছে দোকানীয়ে হওক ডাঙৰ ডাঙৰ বিজনেছমেনে হওক বা বহুত পঢ়া শুনা ব্যক্তি এই SMS-টোৰ জালত পৰিছে আৰু এই স্কেমাৰবিলাকে মানুহক বুৰ্বক বনাই এনেকুৱা ধৰণৰ পইচা লুটিবলৈ নানান ধৰণৰ জাল বৰ্তমান পেলাই আছে এটা সময়ত আমি ডকাইতৰ পৰা ভয় খাইছিলোঁ যিবিলাক অফলাইন ডকাইত আছিলে এতিয়া অনলাইন ডকাইত কিছুমান বহি আছে যিবিলাকে আপোনাক ৰাতি হোৱাৰ সময়তো লুটিব পাৰে আপোনাক শুই থাকোঁতে লুটি লৈ গুচি যাব আপুনি গমেই নাপাব যে আপোনাৰ একাউণ্টৰ পৰা পইচা লৈ গুচি গ'ল গতিকে কেতিয়াও এনেকুৱা ধৰণৰ ফেক কল বা ফেক SMS-ৰ জালত নপৰিব কোনোবাই পইচা ক্ৰেডিট কৰিলে প্ৰথমে একাউণ্টটো চেক কৰিব যে আপোনাৰ একাউণ্টত কিমান পইচা আছিলে কিমান কি আছিলে এইবিলাক চেক কৰিহে আপুনি তেওঁক পইচা ঘূৰাবলৈ যাব আৰু যদি দেখে যে SMS-টো বোলে আপোনাৰ বেলেগে নম্বৰৰ পৰা পঠিয়াইছে বা নম্বৰৰ পৰা SMS-টো আহিছে গম পাব যে এইটো এটা টোটেল ফেক স্কেম হয় আৰু কেতিয়াও আপোনালোকে কোনোবা আননোন মানুহে কিবা লিংক পঠিয়ালে ধৰি লওক হোৱাটছআপতে হওক বা SMS-তে হওক ইমানটো পইচা আপুনি লটাৰীত জিকিছে বা এইটো লিংকত ক্লিক কৰি আমুকটো কৰক এইটো লিংকত ক্লিক কৰি আপোনালোকে ইমানটো ৰিচাৰ্জ পাব এনেকুৱা ধৰণৰ লিংকত কেতিয়াও ক্লিক কৰি নিজৰ পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ নকৰিব যিমানে এইবিলাকৰ বিষয়ে নাজানিব সিমানে আপোনালোকক বুৰ্বক বনাই মানুহে পইচা লুটি গৈ থাকিব গতিকে এনেকুৱা ধৰণৰ আপোনালোকে স্কেমবিলাকৰ বাচি থাকিবলৈ হ'লে নিজক সাৱধান কৰি ৰাখিব যাতে কোনো আপোনালোকক স্কেম কৰিব নোৱাৰে গতিকে এইটো আছিলে এতিয়া মই দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে আৰু মোক যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই নিশ্চয় ফ'ল' কৰি ল'ব আৰু যদি আমাৰ হোৱাটছআপৰ গ্ৰুপ বা চেনেলত জইন কৰিব বিচাৰে ইনষ্টাগ্ৰামত আপুনি মেছেজ এটা অপশ্যন পাব তাত হাই বুলি মেছেজ এটা দিলে মই আপোনাক হোৱাটছআপৰ গ্ৰুপৰ লিংকৰ মেছেজ দি দিম আপোনালোকে জইন কৰি ল'ব পাৰিব আকৌ আমাৰ নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ